ষ্টাইলিশ আৰু এলিগেন্ট লুক এটাৰ কাৰণে আমি কি কৰিব পাৰো তাত আমি এতিয়া কেইটামান টিপছ কম সেই টিপছ কিটা আপোনালোকে ফলো কৰিবচোন যিগৰাকী ঘৰৰ লেডি গৰাকী আছে মাক সকলে কি কৰে জেনেৰেলি সকলোকে আগত ৰাখে ল'ৰা ছোৱালী হাজবেণ্ড ঘৰখন সকলোকে আগত ৰাখোতে নিজৰ টেকাৰ কৰিব পাহৰি যায় সো তেওঁলোকে কি কৰিব লাগিব ধৰি লওক প্ৰথমৰ পৰাই তেওঁলোকে নিজকে যদি অলপকে টেক কেয়াৰ কৰি নিয়ে তেতিয়াহলে তেওঁলোকৰ এটা বয়সলৈ গৈ পেলাই তেওঁলোকৰ ৰিগ্ৰেট নহয় তেওঁলোকে কি কৰে এটা বয়স হৈ যায়গে তেওঁলোকে পাহৰি যায় যে নিজক অকমান টেক কেয়াৰ কৰিব লাগে ডে টু ডে লাইফত খুব বেছি তাৰ কাৰণে সময় পইচা আপোনাৰ বহুত বেছি একো না যায় আপোনাৰ অলপকে যদি ডে টু ডে লাইফত নিজক টেক কেয়াৰ কৰি যায় তেতিয়াহলে নিজৰ পিন্ধাও ৰাখিনি যদি অকমান চাই কেনেকে পিন্ধিব লাগিব কেনেকে কি কৰিব লাগিব আমি অৰ্নামেন্টস কি পিন্ধিব লাগিব ফুটৱেৰ কি পিন্ধিব লাগিব আমি ড্ৰেছ কেনেকে পিন্ধিব লাগিব কোনটো এজত আমি কেনেকে ড্ৰেছ পিন্ধিব লাগিব কনফিডেন্টলি আমি খুজকিটা দিব লাগিব তাৰ কাৰণে আমাৰ হেলথটো কেনেকে কেয়াৰ কৰিব লাগিব আমি এই গোটেই কথাখিনি আমি পাহৰি যাওঁ আমাৰ লেডিজ সকলে তেওঁলোকৰ খালি আগতীয়াকে নিজৰ ঘৰখনক এডভান্টেজ দিউতে নিজৰ কাৰণে একদম পাহৰি যায় এটা সময় আহিব যেতিয়া ল'ৰা ছোৱালী ডাঙৰ হৈ যায় নিজে সেটেল হৈ যায় তেতিয়া দেখিব তেওঁৰ একেবাৰে অৱস্থা নোহোৱা হয় তেতিয়া হাজবেণ্ডেও ভাল নাপায় ধৰি লওক নিজকো গ্লাছখনত চাই পেলাই আপোনাৰ ভাল নালাগে একো ভাল নালাগিব তেতিয়া সেই সময়খিনিত যদি আপুনি একদম মানে বেয়া হৈ গুচি গল আৰু সেই সময়খিনিৰ পৰা আপুনি কেনেকৈ এটা নিজকে ঠিক কৰিব আপুনি বহুত ডাঙৰ এফৰ্ট দিব লাগিব তাৰ পিছতহে আপোনাৰ দেখিবলৈ আপুনি মানে অলপ চলপ ঠিক হ'ব পাৰে তাকো পাৰে হেডে নোৱাৰিবও পাৰে তো সেইটো কাৰণে আপুনি ইয়ং হৈ থাকোতে ল'ৰা ছোৱালী আপোনাৰ সৰু হৈ আছে তাৰ তেতিয়াৰ পৰা যদি অকনকে নিজকে চাই যায় নিজকে টেক কেয়াৰ কৰি যায় তেতিয়াহলে কোনো প্ৰবলেম নাই এতিয়া মই কম আপোনালোকক বেসিক সিম্পল কেইটামান টিপছ কম সেই টিপছ কিটা মানি চলিব ভাল পাব আপোনালোকে যেতিয়া হয়তো আপোনালোকে মানে ধৰি লওক চুৰিদাৰ পিন্ধে বা জিন্স পিন্ধে বা আপোনাৰ জিএ পিন্ধে সেই বস্তুটো যদি আপোনাৰ মই এংকল লৈকে যদি পিন্ধে মানে দেখিবলৈ খুব সুন্দৰ লাগিছে খুব স্মাৰ্ট লাগিছে আৰু যদি আপুনি চুৰিদাৰ পিন্ধে চুৰিদাৰৰ যিটো পেন্ট সেই পেন্টটো যদি আপুনি এংকল লৈকে পিন্ধে তেতিয়াহলে খুব এটা স্মাৰ্ট লুক দিছে যদি আপুনি দীঘলকে পিন্ধি দিয়ে তেতিয়া সেই স্মাৰ্ট লুকটো বহুতখিনিলৈকে কমি যায় আপুনি চাব আৰু চুৰ্ণীখন লওঁতেও আপুনি এনেকে আমি যিটো চুৰ্ণীখন লওঁ এনেকে লৈ থৈ দিও সেই টাইপত চুৰ্ণীখন নলব চুৰ্ণীখন অলপমান এটা সাইডত উঠি থাকিলে হয়তো এটা সাইডত অকমান পেলাই ল'ব তেনেকে যদি চুৰ্ণীখন তেনেকে লয় তেতিয়াহলে দেখিবলৈ খুব মানে এলিগেন্ট লুক এটা লাগে খুব ভাল লাগে আৰু চুলিখিনি বান্ধোতেও চাব আপোনালোকে তলতে যদি আমি এটা খোপা বা পনিটেল তলতে বান্ধি থৈ দিও তেতিয়াহলে অকমান এজ লুক লাগে এজেট লাগে দেখিবলৈ খুব এটা মানে ষ্টাইলিশ নালাগে সেই বস্তুটোকে আমি যদি অকন ওপৰত বান্ধো পনিটেলটো যদি আমি অকন ওপৰতকে বান্ধো বা খোপা এটা বান্ধোতেও যদি আমি ওপৰত বান্ধো দুডালমান চুলি যদি আমি এনেকে আগলৈ পেলাই লওঁ তেতিয়াহলে আপোনাৰ যিটো কেয়াৰলেছ বিউটি বুলি কয় সেই বস্তুটো খুবেই ভাল লগা তেনেকে আপোনালোকে কৰি চাব আইনাখনত দেখিলে গম পাব আপোনাৰ যিটো তলত এটা খোপা বান্ধি চাব আৰু ওপৰত এটা বান্ধি চাব দেখিব লুকত বহুত বেছি ডিফাৰেন্স আহি গৈছে আপোনাৰ এই কথাখিনি এংকল লেংথৰলৈকে পিন্ধা কথাখিনি মই অকল ধৰি লওক এজেড লেডিজ আছে তেওঁলোকৰ কথা মই নকওঁ এংকল ঢকাকৈ তেওঁলোকে কাপোৰ পিন্ধিব লাগিব এংকলটো ওলোৱাকে তেওঁলোকে কাপোৰ পিন্ধিব নোৱাৰে কাৰণটো কিয় মই কৈছোৱে মোৰ এটা ভিডিঅ'ত কাপোৰ কেনেকে পিন্ধিব সেই ভিডিঅ'টোত মই কোৱা আছে আপোনালোকে যদি ভিডিঅ'টো চোৱা নাই সেইটো চাই ল'ব যিসকল ধৰি লওক 50 তলৰ যিসকল লেডি তেওঁলোকে এংকলটো ওলোৱাকে ড্ৰেছটো পিন্ধিব পাৰে পেন্ট হওক জিন্স হওক যিকোনো আপুনি পেৰেলাল হওক এংকল সাইজলৈকে পিন্ধিব পাৰে বা এংকলৰ অকণ ওপৰলৈকে পিন্ধিব পাৰে কিন্তু যিসকল এজেড লেডিজ আছে তেওঁলোকে সেই মানে এংকল সাইজটো এংকলৰ যিটো হেৰি সেইটো ঢাকাকে পিন্ধিলে ভাল দেখিব তেওঁলোকক সব ড্ৰেছ পিন্ধিবৰ কাৰণে আমাৰ নিজৰ বডিটো এটলিষ্ট আমাৰ নিজৰ বডিটো আমি ঠিক ঠাক কৰি ৰাখিব লাগিব তাৰ কাৰণে বিভিন্ন ধৰণৰ মই আগৰ ভিডিঅ'টো দিছোৱে এক্সাৰসাইজ কেনেকৈ কৰিব খুব বেছি আপুনি বেছি হেৰি নকৰি পেলাই ঘৰতে আপুনি মানে দৌৰাৰ নিচিনাকে এটা এক্সাৰসাইজ কৰিব পাৰে মোৰ পুৰণা ভিডিঅ'ত আপোনালোকে চাব তাতে দিয়া আছে মানে দৌৰাৰ নিচিনাকে এটা এক্সাৰসাইজ কৰিব পাৰে ঘৰতে বা যিকোনো এক্সাৰসাইজ হ'ব পাৰে আপোনাৰ যিটো সুবিধা হয় কৰিবৰ কাৰণে যোগা হওক এক্সাৰসাইজ হওক সেই বস্তুটো আপুনি কৰিব মানে
এদিন কৰি আপুনি যদি 10 দিন নকৰে বা এসপ্তাহত আপুনি যদি 2 দিন কৰে বা 3 দিন কৰে তেনেকে নহব যদি আপোনাৰ বডিটো ঠিকত নাই যদি আপোনাৰ বডিটো শেপত নাই তেতিয়াহলে আপুনি সেই কামখিনি এক্সাৰসাইজ যেটো কৰিব আপুনি 5 মিনিট বা 10 মিনিট আধা ঘণ্টা কৰিলে খুবেই ভাল যদি আপুনি কৰে তেতিয়াহলে ডেইলি এটা সময়ত আপুনি ডেইলি ৰুটিনত কৰক কেতিয়াবা যদি কৰিব পৰা নাই হেতু বেলেগ কথা কিন্তু আপুনি এটা মনত ঠিক কৰি লওক যে মই ডেইলি এক্সাৰসাইজ কৰিম তেতিয়াহে আপুনি গৈ প্লে ভাল ফল পাব আৰু যদি আপোনাৰ বডিটো শেপত থাকে আপুনি সব কাপোৰ সুন্দৰকে পিন্ধিব পাৰে আপোনাৰ একো প্ৰবলেম নাই আৰু ড্ৰেছ পিন্ধিতে চাব সদায় প্ৰপাৰ ফিটিং হ'ব লাগে মানে একদম ধৰি লওক বেছি লুজও হ'ব না লাগে একদম বেছি টাইটও হ'ব না লাগে চাব যাতে আপুনি কমফৰ্টেবলি ড্ৰেছটো পিন্ধিব পাৰিছে অকমান বেছি হকত লেডিজ হলে তেওঁলোকে অকমান লুজ পিন্ধাটো ভাল বেছি লুজও নহয় অলপ লুজ পিন্ধাটো ভাল তেতিয়া তেওঁ নিজে কমফৰ্টেবল ফিল কৰিব নিজে ভাল ফিল কৰিব তেতিয়া আৰু কালাৰ পিন্ধুতে কি পিন্ধিব আপুনি ধৰি লওক কিবা এটা কালাৰ ট্ৰেন্ডত আছে সেই কালাৰটো যদি আপুনি গাত লগাই দেখিব আপোনাৰ কমপ্লেক্সনত মানে বস্তুটো বহা নাই বা ঠিক লগা নাই আপোনাৰ কমপ্লেক্সনত যেটো কালাৰ বহে যেটো ভাল দেখায় হেতুহে তেতিয়া আপোনাৰ গোটেই বিউটি এনহান্স কৰিব সেই কালাৰটোৱে গাৰ কালাৰটো এনহান্স কৰিব আপোনাৰ সেই যেটো আপুনি কালাৰ পিন্ধিব সো এটাকে কালাৰ পিন্ধিব মই কোৱা নাই বেলেগ বেলেগ ধৰণৰ কালাৰ পিন্ধিব পাৰে কিন্তু যেটো ট্ৰেন্ডত আছে হেতু আপোনাক পিন্ধিলে ভাল নেদেখিবও পাৰে ভাল দেখিলেটো খুবেই ভাল কথা কিন্তু হেতু আপোনাক ভাল নেদেখিবও পাৰে আপোনাৰ এজ আপোনাৰ মানে স্কিনৰ কমপ্লেক্সনটোৰ লগত হেতু ঠিক নবহিবও পাৰে সো আপুনি আপোনাৰ লগত যেটো শুট কৰে হেতুহে আপুনি কালাৰ পিন্ধিব বা হেতুহে ড্ৰেছ আপুনি পিন্ধিব এতিয়া ফুটৱেৰ কথালৈ আহিছো ফুটৱেৰ আপুনি কি পিন্ধিব যেটো ফুটৱেৰ আপুনি কমফৰ্টেবলি পিন্ধিব পাৰে জেনাৰেলি অকনমান হিল বা পইন্টেড যেটো ফ্ৰন্টত পইন্টেড হয় হেতু আমি খুব ষ্টাইলিশ দেখায় কালাৰত হেতু পিন্ধিব পাৰে যদি আপুনি বাহিৰলৈ ওলাই যায় তেনেকে পিন্ধিব পাৰে আৰু যদি ক্যাজুয়ালি যদি আপুনি ফৰ্মালি যায় তেতিয়া হেতু জোতা পিন্ধিব পাৰে আৰু ক্যাজুয়ালি গলে যি আপুনি পিন্ধে হেনেকুৱা কোনো কথা নাই আপুনি যিকোনো এজোৰ জোতা পিন্ধিব পাৰে তাৰ বস্তুত সদায় আপুনি ইম্পৰ্টেন্স দিব ফুটৱেৰ আৰু পাৰ্স আৰু আমাৰ ওয়াচ এইগিটা বস্তুত অকমান ইনভেস্ট কৰিব লাগিব আপুনি তেতিয়া আপোনাৰ বস্তুগিটা যেতিয়া ঠিকঠাক হয় তেতিয়া আপোনাৰ কমফৰ্টেবল ফিল হ'ব কমফৰ্টেবলি আপুনি বস্তুগিটা ওয়্যাৰ কৰিব পাৰিব খুব ভাল দেখাব আপোনাক খুব ষ্টাইলিশ দেখাব আৰু কোনোবাই ধৰি লওক পিন্ধিছে বা কাবাক দেখিবলৈ ভাল লাগিছে সেই জোতাজোৰ যেটো শুজ আপুনি সিলেক্ট কৰিব সেই বেলেগে পিন্ধিছে বুলি আপুনি হেতু বস্তু প্লিজ নিপিন্ধিব তেতিয়াহলে তেওঁৰ লগত শুট কৰিছে আপোনাৰ লগত শুট নকৰিবও পাৰে আপোনাৰ খুজগিটা খুব স্মাৰ্টলি আপুনি দিব নোৱাৰিবও পাৰে সেই জোতাজোৰ হয়তো পিন্ধিলে সেই জোতাজোৰ কৰবাত যোৱাৰ আগতে আপুনি জোতাজোৰ ঘৰতে পিন্ধি বা আপুনি শপত গৈ পেলাই পিন্ধি পেলাই ভালকে খুজ কাঢ়ি পেলাই আপুনি চাব যে আপোনাৰ খুজগিটা স্মাৰ্ট হৈছে নে নাই আপুনি কমফৰ্টেবলি আপুনি খুজগিটা দিব পাৰিছেন নাই ভৰিখনত যদি কৰবাত অকমান কাটিছে বা অকমান ডিস্টার্ব হৈছে আপুনি সেই জোতাজোৰ কেতিয়াও নিপিন্ধিব আপোনাৰ যদি হাইটটো ঠিকে আছে তেতিয়া আপুনি ফ্ল্যাট পিন্ধিব পাৰে ফ্ল্যাট পিন্ধিলেও খুব ভাল এলিগেন্ট দেখায় কিন্তু যদি আপোনাৰ অকনমান আপোনাৰ হিল লাগে বুলি আপুনি ভাবে যে মোৰ হাইটটো আৰু কোন হলে মোৰ ভাল লাগিব তেতিয়াহলে আপুনি হিল পিন্ধিব পাৰে হিল পিন্ধুতে খুব বেছি আপুনি ভালকে চয়েস কৰিব লাগিব যাতে আপুনি চাব যাতে আপুনি খুব সুন্দৰ দেখায় আপোনাৰ ড্ৰেছৰ লগত সব ড্ৰেছৰ লগত ধৰি লওক সেই হিলটো পিন্ধিলে বহুত ড্ৰেছৰ লগত যে আপোনাক ভাল দেখা যায় সেই বস্তুটো সদায় মন কৰিব আৰু ড্ৰেছ পিন্ধুতে মন কৰিব আপোনাৰ পেটটো টামি সাইডটো যদি অকমান আপুনি হেভি হৈ আছে ধৰি লওক অকন বেছি লাগিছে আপোনাৰ আমাৰ লেডিজ সকলৰ জেনাৰেলি পেটত অকমান ফেটস হৈ যোৱা দেখা যায় আৰু মাসল বিলাক লুজ হয় তেতিয়া কি কৰিব পাৰে আপুনি টামি টাকাৰ কিনিব টামি টাকাৰত অকমান যদি আপুনি ইনভেস্ট কৰে দেখিব আপোনাৰ খুব ভাল এটা আপোনাৰ ড্ৰেছ পিন্ধুতে আপোনাৰ ফিটিং হৈছে সেই টামি টাকাটোৱে বহুত কামত দিয়ে আপোনাৰ বডিটো শেপত ৰাখাৰ কাৰণে বহুত কামত দিয়ে কিন্তু হেতুতকে আপুনি এটা কথা সদায় মন কৰিব এক্সাৰসাইজ কৰি গুটে বডিটো আপুনি ঠিকঠাক কৰি ৰখাটো দৰকাৰ এটো আপুনি এটা অপচনত ৰাখিব পাৰে টামি টাকাৰটো বেসিক গ্ৰুমিং টিপ কেটামান মই এতিয়া কম আপোনালোকক যেনেকৈ আমি উলাই যাওঁতে এটা ফ্ৰেগ্ৰেন্স যিকোনো এটা ফ্ৰেগ্ৰেন্স আমি ইউজ কৰো হেতু মন কৰিব যাতে খুব বেছি হাৰ্ড নহয় খুব মাইল্ড কুমলিয়া যাতে হয় ফ্ৰেগ্ৰেন্সটো যি ইউজ কৰো ঘামত আমাৰ কিছুমান মানুহৰ খোৱা বোৱাৰ কাৰণে কিছুমান মানে ঘামত অকন মানে বেড স্মেল আহে সেই স্মেলটো একেবাৰে নাইকিয়া কৰিবৰ কাৰণে আপুনি সহজতে খুব ধুনীয়া উপায় এটা দিম আপোনালোকক মই ফিটকিৰি আছে নহয় যেতিয়া আপুনি গা ধুব ফিটকিৰিত অকমান ফিটকিৰিটো অকমান গুৰি কৰি পানীত মিলাই লব পাৰে নহলে বা গা ধোৱাৰ পিছত আপুনি যেটা মানে আন্ডাৰ আৰ্মছত হক আপোনাৰ যি ঘাম ওলোৱা পোৰশন বোৰ আছে বডিৰ পৰা অকমান যদি আপুনি ঘহি দিয়ে ফিটকিৰি টুকুৰা যদি অকন ঘহি দিয়ে আপুনি মানে গা ধোৱাৰ পিছত
আন্ডাৰ আৰ্মছত হওক বা যিকোনো যিখিনি পৰ্চনত আপোনাৰ ঘাম ওলোৱা বুলি ভাবে তেনেকুৱা পৰ্চনত যদি অকমান ঘঁহি দিয়ে ফিটকিৰি টুকুৰা তেতিয়াহলে দেখিব আপোনাৰ ঘামটো কেতিয়াও বেয়া নুগুন্ধায় আৰু ক'বাত ওলাই যাওঁতে অকমান নিজকে মানে গুড স্মেল কৰাটো খুব দৰকাৰ খুব ভাল লাগে তেতিয়া আমাৰ কনফিডেন্ট বিল্ড হয় আৰু আমাৰ এনে জেনাৰেলি যেতিয়া আমি ওলাই যাওঁ শ্বপিং কৰিবলৈ বা কিবা তেতিয়া আমাৰ খুব বেছি মেকআপ টেকআপ কৰিব মন নাযায় খুব ভাল উপায় এটা আছে মই আপোনালোকক কওঁ আমাৰ আইব্ৰটো সদায় আইব্ৰটো শেপত থাকিব লাগে ডাৰ্ক ব্ৰাউন যেটো পেন্সিল হয় হেতু আপুনি ইউজ কৰিব পাৰে আৰু খুব সুন্দৰকে আইব্ৰটো আঁকি পেলাই এটা শেপত ৰাখিব তেতিয়া আইব্ৰটো যদি আমাৰ ঠিকত থাকে তেতিয়াহলে আপুনি খুব বেছি মুখখনত একো কৰাৰ দৰকাৰ নাই আপুনি স্লাইটলি অকন ব্লাশ লগালে আপোনাৰ লিপষ্টিক লগালে সো আপোনাৰ তেনেকে খুব ভাল দেখিব পটকে ওলাই যাওঁতেতো আৰু মানুহে মেকআপ চেকআপ কৰি যাব নোৱাৰে আৰু দেখিবলৈও খুব বেয়া লাগে কোন জায়গাত আপুনি কোনটো ড্ৰেছ পিনিব কেনেকৈ আপুনি মেকআপ কৰিব হেতু আপুনি অকন নিজে জানিব লাগিব আৰু এটা আপোনাৰ সুন্দৰ কাম কৰিব পাৰে জনসন বেবি যেটো পাউডাৰ আছে হেতু এটা পাউডাৰ এটা কিনি ললে আপুনি কিনাৰ পিছত আপুনি পটকে ওলাই যাব লগা হল আমাৰ তেতিয়া আপুনি অকমান ৰাফ কৰি পেলাই হাতত ৰাফ কৰি পেলাই স্কিনত লগালে স্কিনত লগোৱাৰ পিছত আপুনি আইব্ৰটো সেট কৰিলে আইব্ৰ সেট কৰাৰ পিছত আপুনি অকমান লাইট লিপষ্টিক লগালে লাইট ব্লাশ লগালে দেখিব আপোনাৰ আপুনি কোনো ফাউন্ডেশন লগোৱাৰ দৰকাৰ নাই খুব কিন্তু দেখিবলৈ তেনেকে চাব আৰু চকুত আকুতে আপুনি খুব মাইলকে খুব কোমলকে আকিব চকু বিলাকত ধৰিলক খুব বেছিকে যেতিয়া আকে নহয় একদম কিবা অদ্ভুত কিবা দেখা যায় যেকে ধৰিলক বেলেগক দেখি কোনবা এনেকে চকুত আকিছে হেভিকে আকিছে তেওঁক ভাল লাগিছে আপোনাক ভাল নালাগিবও পাৰে আপোনাৰ নিজকে কোনটো বস্তু ভাল লাগে হেতু আপুনি ভালকে জানিব লাগিব মই ভাবো খুব লাইট সব বস্তু যেতিয়া আপুনি লাইট ৰাখিব তেতিয়া খুব লেডি গৰাকী সুন্দৰ দেখি এলিগেন্ট দেখি খুব ভাল দেখি গহীন এটা ভাব এটা আহে সব বস্তু একানে লাইট ৰাখিব আপোনাৰ অৰ্নামেন্টস পিন্ধুতেও আপুনি ডে টু ডে লাইফত যেতিয়া আপুনি অৰ্নামেন্টস আমাৰ মেৰিড ওমেন বিলাকৰ অৰ্নামেন্টস থাকে হাতত মানে ডিঙিত সদায় পিন্ধিবই লাগে কিন্তু আপুনি ইয়াৰিং পিন্ধুতে হয়তো ডাঙৰ কিবা এটা পিন্ধি নাথাকিব নবত সৰু যেতিয়া আপুনি ইয়াৰিং এটা পিন্ধে দেখিবলৈ খুব ভাল লাগে খুব ডাঙৰ এটা পিন্ধাতকে অকেজন খুব এটা ক'বাত আপুনি বেলেগ এটা ক'বাত অকেজনত গৈছে বেলেগ এটা পাৰ্টি সাৰ্টিত গৈছে তেতিয়া বেলেগ কথা কিন্তু ডে টু ডে লাইফত আপুনি খুব কম যদি অৰ্নামেন্টস ইউজ কৰে সিম্পল এটা আপুনি চেইন পিন্ধি থাকিলে বা সিম্পল আঙঠি পিন্ধি থাকিলে এডাল সোণৰ এপাত খাৰু পিন্ধিলে বা এখন হাতত এটা ব্ৰেসলেট পিন্ধিলে আৰু এখন হাতত এটা আপুনি ঘড়ী ওয়্যাৰ কৰিব পাৰে এটা মানে খাৰু পিন্ধিব নোখোজে খাৰু পিন্ধিবলৈ বহুতে ভাল নাপায় মই নিজেও একচুয়ালি খাৰু পিন্ধি ভাল নাপাও সো সেই আপোনাৰ এটা ব্ৰেসলেট পিন্ধিব পাৰে আৰু এখন হাতত আপুনি এটা ওয়াচ ওয়্যাৰিং কৰিব পাৰে এটো খুবেই ভাল দেখা যাব খুব এলিগেন্ট লুক এটা আহে তেতিয়া ইন্ডিয়ান আউটফিটৰ লগত এটা ফুট একচুয়ালি ভালেই লাগে সো ফুটটো ব্যৱহাৰ কৰতে বিন্দিটো ব্যৱহাৰ কৰতে আপোনালোকে সাৱধানে কৰিব যাতে হেতু দেখিব যাতে হেতু সৰু হয় আৰু এনেকে আপুনি যদি অকমান নিজকে চাই মেলি চলে আপোনাৰ এপিয়াৰেন্সটো খুব সুন্দৰ দেখিব খুব বিউটিফুল লাগিব দেখাত আপোনাৰ বয়সতকে বহুত কমও লাগিব আপোনাক